আজি আমাৰ ডিব্ৰুগড়ৰ বাবে আৰু উজনি অসমৰ বাবে এটা অত্যন্ত পবিত্ৰ দিন। আমি যেতিয়া চৰকাৰ গঠন কৰিছিলো, সেই চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়াত উজনি অসমৰ ৰাইজে আমাক সদায়ে আটাইতকৈ বেছি সমৰ্থন দি আহিছে। বিজেপি চৰকাৰ গঠনত দুইবাৰেই ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন জনাইছিলে। আজি আমাৰ বাবে অত্যন্ত পবিত্ৰ দিন। আজি অকল ডিব্ৰুগড়ৰ বাবে নহয়, উজনি অসমৰ বাবে, আমাৰ অসমৰ বাবে এটা গৌৰৱৰ দিন। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই খন্তেক পিছতেই অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ কাম ৩০০ কোটি টকা ব্যয়েৰে ডিব্ৰুগড়ত আৰম্ভ কৰিব। শ্ৰদ্ধা ৰাইজ, ডিব্ৰুগড়ত আজি কেৱল মাত্ৰ অসম বিধানসভাই নহয়, ইয়াৰ লগত বিধানসভাৰ সন্মুখত খনিকৰ ষ্টেডিয়াম প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হ'ব।